নমস্কাৰ DY365 এই বিশেষ অনুষ্ঠান অন্দাজপতলৈ মই মৃদুল প্ৰীতম ডেকাই আপোনালোকক স্বাগতম জনাইছো। DY365 এই বিশেষ অনুষ্ঠান আজিৰ অন্দাজপতত আপোনালোকক খোৰাই দিম অসমীয়া সৈন্যৰ ত্যাগ বলিদান আৰু বীৰত্বৰ এক জিয়া কালজয়ী ইতিহাসৰ কাহিনী যি ইতিহাসে বহন কৰি আহিছে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা। ইতিহাসৰ পাতত স্থান পোৱা সেই ইতিহাস লৈ আজি এই স্থানত আমি উপস্থিত হৈছো আৰু এই স্থানৰ পৰা আমি দেখুৱাম কিদৰে বীৰ লাচিতৰ নেতৃত্বত হৈছিল সেই আলাবৈ যুদ্ধ। এই আলাবৈ যুদ্ধত কিদৰে প্ৰাণ হেৰুৱাইছিল 10,000 সৈন্যই। খ্ৰীষ্টাব্দৰ কথা অৰ্থাৎ আজিৰ পৰা 350 বছৰ পূৰ্বৰ কথা। এই স্থানৰ পৰাই লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাৰ দলটোৱে নাতি দূৰত থকা সেই আলাবৈ পাহাৰত থকা মোগল সেনাৰ লৈ চোচা লৈছিল অসমীয়া সেনাই আৰু এই অঞ্চলৰ এই পাহাৰৰ অঞ্চলৰ যি সমতল ভূমি আছে এই সমতল ভূমিতে হৈছিল ৰণক্ষেত্ৰ আৰু দুই পক্ষৰ সেনাৰ ৰক্তেৰে ৰক্তাক্ত হৈ পৰিছিল এই সমতল ভূমি। আজ্ঞাথুৰিৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰে আহি লাচিত বৰফুকনৰ নেতৃত্বত অহা অসমীয়া সেনাৰ দলটোৱে এই ঐতিহাসিক গণেশ মন্দিৰত সেৱা কৰিয়ে আগবাঢ়িছিল যুদ্ধক্ষেত্ৰলৈ। পাহাৰ বগাই বগাই আমি এই মুহূৰ্তত উপস্থিত হৈছো এই পাহাৰৰ টিলাত আৰু এই পাহাৰৰ টিলাত থকা এটা শিলে এটা ইতিহাসৰ ধ্বজা বহন কৰি আছে। এই বিশেষ শিলটো দেখুৱাইছো। এই শিলটোতে বহি আলাবৈ ৰণৰ সকলো যুদ্ধৰ সকলো নিৰ্দেশ দিছিল বীৰ লাচিত বৰফুকনে আৰু আজ্ঞাথুৰি পাহাৰৰ নাতি দূৰত থকা সেইখন পছৰিয়াৰ আলাবৈ পাহাৰতে বাহৰ পাতি আছিল মোগলৰ সেনাৰ এটা বৃহৎ দলে আৰু তাৰ পৰাই আৰম্ভ হৈছিল যুদ্ধৰ দামামা। এইখন পাহাৰতে লাচিত বৰফুকনৰ নেতৃত্বত 10,000কৈ অসমীয়া সৈন্যই যুদ্ধৰ বাবে সাজু হৈ আছিল। কিন্তু লাচিত বৰফুকনে বিচৰা নাছিল যুদ্ধ। কিদৰে যুদ্ধ নকৰাকৈয়ে মোগল বাহিনীক আক্ৰমণ কৰিব পাৰি, কিদৰে যুদ্ধ নকৰাকৈয়ে মোগল বাহিনীক পৰাভূত কৰিব পাৰি তাৰেই পৰিকল্পনা ৰচনা কৰিছিল লাচিত বৰফুকনে আৰু এই পৰিকল্পনাৰ কথা গম পাইছিল মোগল বাহিনীয়ে, যাৰ বাবে বাৰে বাৰে অসমীয়া সৈন্যক প্ৰৰোচিত কৰিবলৈ চেষ্টা চলাইছিল মোগল বাহিনীয়ে। কিন্তু সেই চেষ্টাত যেন তেওঁলোক সফল হৈছিল। ৰামসিংহৰ নেতৃত্বত মোগল বাহিনী আহি আলাবৈ নামৰ ঠাইৰ দাঁতিত বাহৰ পাতিছিল। ৰামসিংহই ঔৰংজেবৰ নিৰ্দেশ মতে তেওঁ আহি শিবিৰ পাতি এই গোটেই যি যুদ্ধৰ শৰাইঘাটৰ যুদ্ধৰ যি পৰিক্ৰমা বা অসম আক্ৰমণ কৰা যি পৰিকল্পনা এই আলাবৈ পাহাৰৰ দাঁতিৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছিল। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে এই শিলসমূহ দেখিছে। এই ইয়াতে বহি লাচিত বৰফুকনে চূড়ামণি দৈৱজ্ঞলৰ গোটেই যুদ্ধৰ পৰিকল্পনা কৰিছিল। গোটেই যে তেওঁলোকক কেনেকৈ খেদি পঠাব পাৰি, অসমীয়া সেনাই কেনেকৈ ৰামসিংহৰ নেতৃত্বত অহা এই মোগল বাহিনীক পৰাস্ত কৰি পঠিয়াব পাৰি গোটেই পৰিকল্পনাটো ইয়াৰ পৰা কৰিছিল লাচিত বৰফুকনে। আৰু ইয়াতে আমাৰ শৰাইঘাটৰ যিটো আমি শৰাইঘাটৰ যুদ্ধক লৈ গ'লোঁ, তাৰ আগতো এখন যুদ্ধ হৈছিল। সেইখন যুদ্ধ হ'ল আলাবৈ নামৰ এখন যুদ্ধ। সেই আলাবৈ নামৰ যুদ্ধখনত আমাৰ
10,000 অসমীয়া সেনা একেদিনে প্ৰাণাহুতি দিছিল। এই যুদ্ধখন লাচিত বৰফুকনে কৰিব বিচৰা নাছিল, কিন্তু ৰজা চক্ৰধ্বজ সিংহই অতি কঠোৰভাৱে এই যুদ্ধখন কৰিবলৈ দিছিল। তেওঁ সোনকালে যুদ্ধৰ সমাপ্তি বিচাৰিছিল, কিন্তু লাচিত বৰফুকনে কৰিব বিচাৰিছিল। আৰু অসমীয়া সেনাই প্ৰথম অৱস্থাত যুদ্ধ জয় হৈছিল। যুদ্ধ জয় হোৱাৰ পাছত তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ শিবিৰসমূহত সোমাব বিচাৰিছিল। পাহাৰৰ কিনাৰে কিনাৰে যিটো আমাৰ শিবিৰসমূহ আছিল, এই শিবিৰসমূহত যেতিয়া সোমাব বিচাৰে সেই সময়তে অশ্বাৰোহী সেনাত মোগল বাহিনী পৰাক্ৰমী আছিল। তেওঁলোকৰ অশ্বাৰোহী সেনাত তেওঁলোক বীৰত্ব আছিল। তেওঁলোকে হঠাতে আহি যুদ্ধ অস্ত্ৰ শস্ত্ৰ লৈ শিবিৰসমূহত সোমোৱাৰ সময়তে তেওঁলোকে অতৰ্কিত আক্ৰমণ কৰি আমাৰ 10,000 অসমীয়া সেনাক তেওঁ পৰাস্ত কৰিছিল। নিজ সৈনিকক বিপদৰ মুখলৈ ঠেলি নিদি কিদৰে ৰণকৌশল প্ৰস্তুত কৰি মোগলক পৰাভূত কৰিব পাৰি তাৰে পৰিকল্পনা কৰিছিল লাচিত বৰফুকনে। কিন্তু লাচিত বৰফুকনৰ এই পৰিকল্পনাক সন্দেহৰ চকুৰে চাইছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহই, আৰু যাৰ বাবে হয়তো এইদৰে আলাবৈ যুদ্ধ সংঘটিত হৈ মৃত্যু হ'ব লগা হ'ল প্ৰায় 10,000কৈ অসমীয়া সৈন্যৰ। আজ্ঞাধুৰী পাহাৰত থকা এইটোৱে হৈছে সেই বিশেষ শিলটো, যিটো শিলত বহিয়াই বীৰ লাচিত বৰফুকনে অসমীয়া সেনাক পৰাক্ৰমেৰে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্দেশ দিছিল। আৰু ইতিহাসৰ পাতত এই শিলটোৱে দখল কৰি আহিছে বিশেষ স্থান, আৰু এই শিলটো একমাত্ৰ দেখুৱাবলৈ সক্ষম হৈছে DY 365। এই যিখিনি আমাৰ লাচিত বহা শিল আছে, শিলপুঞ্জ আছে আমাৰ, এইখিনি আমাৰ চৰকাৰে সংৰক্ষণ কৰি ৰাখিব লাগে, যাতে ভৱিষ্যতে আমাৰ ভৱিষ্যত চামে সেই শৰাইঘাট যুদ্ধৰ মানে যিটো স্মৃতি সেইটো হৃদয়ঙ্গম কৰিব পাৰে। আমি জনাত এইবাৰ অসম চৰকাৰে এই যিটো মানে শৰাইঘাট যুদ্ধ, আলাবৈ যুদ্ধ, ইয়াৰে যিটো মানে ঐতিহ্য, সেই ঐতিহ্যটো মানে জীয়াই ৰখাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা এটা লৈছে। গতিকে আমি ভাবোঁ এই ঠাইখিনি, যিহেতু ইয়াত বহি লাচিতে যুদ্ধ পৰিচালনা কৰিছিল, এই ঠাইখিনি ভালকৈ সংৰক্ষণ কৰিব লাগে। এইখনেই হৈছে সেইখন বিশেষ ইতিহাস প্ৰসিদ্ধ আলাবৈ পথাৰ। পছৰীয়াৰ এই আলাবৈ পথাৰে সোঁৱৰাই দিয়ে পূৰ্বৰ সেই 1669 খ্ৰীষ্টাব্দৰ সেই তেজৰঙা ইতিহাসৰ কথা। আৰু এই আলাবৈ পথাৰতে প্ৰায় 10,000কৈ সৈন্যই প্ৰাণ আহুতি দিছিল। আৰু এই মাটিতে মিহলি হৈ আছে আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক অসমীয়া সেনাৰ ৰক্তেৰে ৰঞ্জিত ইতিহাস। আলাবৈ ৰণৰ যিখন পাহাৰ আছে, সেই পাহাৰখন পছৰীয়াত অৱস্থিত। সেই পাহাৰে এতিয়াও সেই যুদ্ধৰ সাক্ষী হৈ আছে, আৰু এই বৃহত্তৰ অঞ্চলটোত মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। আহোম আৰু মোগলৰ এই গোটেই বৃহত্তৰ অঞ্চলটোতে যুদ্ধ হৈছিল, আৰু আহোম সেনাই পৰাক্ৰমেৰে এই হ'ল সেই ঐতিহাসিক আলাবৈ যুদ্ধই, আৰু যি যুদ্ধত প্ৰাণ আহুতি দিছিল প্ৰায় 10,000 অসমীয়া সৈন্যই। কিন্তু ভাল খবৰটো এয়াই যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে লৈছে এক বিশেষ ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰতি বছৰৰ 5 আগষ্টৰ দিনটো বিশেষভাৱে শ্বহীদসকলক স্মৰণৰ ব্যৱস্থা কৰা হৈছে, আৰু যুদ্ধৰ এইসমূহ স্থানতে হ'ব ৱাৰ মেমৰিয়েল। মুঠতে ক'ব লাগিব শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ প্ৰচেষ্টা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত এতিয়া বিশেষভাৱে এই স্থানসমূহ গঢ়ি তোলাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আজি সংবাদ ইতিহাসত এক স্মৰণীয় ঘটনা হ'ব, যি ঠাইত লাচিত বৰফুকনক লৈ আমি সদায় সকলোৱে গৌৰৱ কৰোঁ। দেশতকৈ মোমাই ডাঙৰ নহয় সদায় কওঁ, লাচিত বৰৰ শেষ যুদ্ধ বুলি শৰাইঘাটৰ যুদ্ধ শেষ ৰণ বুলি আমি সকলোৱে কওঁ। সকলোৱে শৰাইঘাট যুদ্ধক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰোঁ। কিন্তু লাচিতে যি বহা শিলকে ধৰি বা লাচিত যি ঠাইত যুদ্ধ হৈছিল, এই যুদ্ধই দেখুৱাবলৈ আজিলৈকে কোনো সংবাদ মাধ্যমৰ সক্ষম হোৱা নাই। DY 365 সক্ষম হৈছে, তাৰ বাবে মই DY 365 বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
একমাত্ৰ DY365 দেখুৱাবলৈ সক্ষম হোৱা এই ঐতিহাসিক স্থানসমূহৰ লগতে আৰু ইয়াৰ দাঁতি কাষৰী অঞ্চল যেনে হাজো শুৱালকুছি পছৰীয়া দলিবাৰী দদৰাৰ লগতে এই ঐতিহাসিক স্থানসমূহে আচলতে সোঁৱৰাই দিয়ে যে ৩৫০ বছৰ পূৰ্বেই অসমীয়া যি তেজাল অসমীয়া সৈন্যৰ যি বলিদানে এই অঞ্চলসমূহক পুনৰ এক উজ্জীৱিত কৰি ৰাখিছে কাৰ ভুলৰ বাবে আলাবৈ যুদ্ধত প্ৰায় অসমীয়া ১০,০০০ সৈন্যই প্ৰাণ আহুতি দিব লগা হৈছিল স্বৰ্গদেউ চক্ৰধ্বজ সিঙৰ এটা ভুলৰ বাবে লাচিত বৰফুকনৰ নেতৃত্বত অহা সেই দলটোৱে মোগলৰ আক্ৰমণৰ বলি হ'ব লগা হৈছিল এই কথাও সোঁৱৰাই দিছে ইতিহাসে আমি মোগল বাহিনীক পৰাস্ত কৰি অসম ভূমিৰ পৰা পঠিয়াই দিব লাগে আমি পুনৰবাৰ আমাৰ যিহেতুকে আমাৰ বহুত শক্তিশালী সেনা আছে এই সেনাসকলক আমি লগাই আমি তেওঁলোকক পৰাস্ত কৰি পঠাই দিব লাগে তেওঁলোক পৰাস্ত কৰি খেদাই দিব লাগে তাৰপিছত লাচিত বৰফুকৰ যুদ্ধ হ'ল শৰাইঘাটৰ যুদ্ধ পানী যুদ্ধ এই পানী যুদ্ধত মোগল বাহিনীক পৰাস্ত কৰিলে পৰাস্ত কৰি অসম ভূমিৰ পৰা শৰাইঘাটৰ ৰণৰ নাম আছিল শৰাইঘাটৰ পৰা তেওঁলোকে চিৰদিনৰ বাবে মোগল বাহিনীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল হয় ৩৫০ বছৰ পুৰণি যুদ্ধৰ এক ইতিহাসৰ সাক্ষী বহন কৰি থকা এইখনেই হৈছে সেইখন আজ্ঞাথুৰি পাহাৰ যিখন পাহাৰত যুদ্ধ কৰিয়েই প্ৰায় অসমীয়া ১০,০০০ সৈন্যই মোগলৰ হাতত প্ৰাণ বলিদান দিবলগীয়া হৈছিল আৰু এই পাহাৰখনে সোঁৱৰাই দিয়ে সেই তেজ ৰঙীন ইতিহাসৰ এক জিয়া বাস্তৱ আলাবৈ যুদ্ধ এখন ঐতিহাসিক যুদ্ধ যি যুদ্ধ ভাৰতৰ বুৰঞ্জীত ইতিহাস তাৰ বিশ্বৰ বুৰঞ্জীত কেতিয়াও পাবলৈ নাই এই একেদিনে ১০,০০০ সেনা নিহত হোৱা এনেকুৱা ধৰণৰ বীৰত্ব বা এনেকুৱা ধৰণৰ শোকাবহ দিন আমি শুনিবলৈ বা পঢ়িবলৈ পোৱা নাই এইখন এখন ঐতিহাসিক ঠাই এই ঐতিহাসিক ঠাইক আমি বিশ্ব দৰবাৰক দাঙি ধৰিবলৈ অসম চৰকাৰে ইতিমধ্যে এইবাৰ আলাবৈ ৰণক তেওঁলোকে অসম চৰকাৰে স্বীকৃতি দিছে মই ভাবোঁ যে লাচিতে বহা যি শিল আছে বা লাচিতে যি য'ৰ পৰা যুদ্ধ পৰিচালনা কৰিছে সেই ঠাইডোখৰ এখন মেমৰিয়েল ঠাই হিচাপে গঢ়ি তুলিবলৈ মই অসম চৰকাৰক আহ্বান জনাইছোঁ অসম চৰকাৰে ৱাৰ মেমৰিয়েল কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আমি এই ঘোষণাক আদৰণি জনাইছোঁ এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে মই ভাবোঁ যে উচিত ঠাইত যিসকল সেনা মৃত্যু হৈছিল সেই ঠাইত এটা ৱাৰ মেমৰিয়েল তৈয়াৰ এই গোটেই অঞ্চলটো আজ্ঞাথুৰি পাহাৰৰ পৰা একদম আলাবৈ পাহাৰলৈ গোটেই অঞ্চলটো পছৰীয়ালৈ গোটেই অঞ্চলটো এটা ৱাৰ মেমৰিয়েল বা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দাঙি ধৰিবলৈ মই চৰকাৰক আহ্বান জনাইছোঁ DY365 আজিৰ এই অন দ্য স্পট অনুষ্ঠানৰ জৰিয়তে আপোনালোকক কিছু আভাস দিবলৈ চেষ্টা কৰিলোঁ সেই ঐতিহাসিক আলাবৈ যুদ্ধৰ ৩৫০ বছৰ পূৰ্বে এই স্থানতে সংঘটিত হোৱা এই আলাবৈ যুদ্ধত কিদৰে অসমীয়া সৈন্যই মোগলৰ বিৰুদ্ধে যুঁজ দিছিল পৰাক্ৰমেৰে যুঁজিও কিদৰে ১০,০০০কৈ অসমীয়া সৈন্যই প্ৰাণ আহুতি দিছিল সেই আলাবৈ যুদ্ধত কাৰ ভুলৰ বাবে সংঘটিত হৈছিল সেই যুদ্ধ সমগ্ৰ ঘটনা সামৰি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকে কিছু আভাস পাবলৈ সক্ষম হ'ল কিন্তু এতিয়া এই ঐতিহাসিক স্থানসমূহতে হ'ব ৱাৰ মেমৰিয়েল যাৰ ফলত অসমৰ আমাৰ যিসমূহ নৱপ্ৰজন্ম আছে নৱপ্ৰজন্মই ইতিহাসৰ সেই যি বুৰঞ্জী স্বৰ্ণীল যি অধ্যায় জানিবলৈ তেওঁলোকে সক্ষম হ'ব পুনৰ এটা নতুন বিষয়বস্তুলৈ অন দ্য স্পট অনুষ্ঠানত পুনৰ আহিম এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি চাই থাকিব DY365